বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাৰ তিৰোভাৱ তিথি উপলক্ষে আজি বৰপেটা সত্ৰত আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ। বিগত 5 দিন ধৰি মথুৰা দাস বুঢ়াআটাৰ তিৰোভাৱ তিথি বৰপেটা সত্ৰই পালন কৰি আহিছে আৰু আজি অন্তিম দিন। এই অন্তিম দিনত বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱৰ আয়োজন কৰিছে। মই পোনে পোনে মোৰ সতীৰ্থ জিতুক, মই যিহেতু কীৰ্তন ঘৰৰ ভিতৰত আছোঁ, জিতুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত ভক্তসকলে নাম প্ৰসংগৰে মুখৰিত কৰিছে বৰপেটা সত্ৰ। যেহেতু বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাৰ আজি তিৰোভাৱ তিথি উপলক্ষে আয়োজন কৰা হৈছে বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ। মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰখন প্ৰথমগৰাকী সত্ৰাধিকাৰ হিচাপে মাধৱদেৱে দায়িত্ব অৰ্পণ কৰিছিল শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াআটাক। আৰু মথুৰা দাস বুঢ়াআটাই হৈছে প্ৰথমগৰাকী সত্ৰাধিকাৰ বৰপেটা সত্ৰৰ। এই মুহূৰ্তত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকদেৱক এইদৰে নাম প্ৰসংগত অংশগ্ৰহণ কৰি থকা আমি দেখিবলৈ পাইছোঁ। মোৰ সতীৰ্থ যিটোৱে ইয়াৰ নাম প্ৰসংগৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছে। আৰু এইদৰে ভক্তসকলক ৰাতিপুৱাৰে পৰা বৰপেটা কীৰ্তন ঘৰৰ ভিতৰত এইদৰে নাম প্ৰসংগ কৰি থকা দেখা গৈছে। আৰু আজি দিনটো জোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কীৰ্তন মহোৎসৱ। আৰু এই কীৰ্তন মহোৎসৱ উপলক্ষে যিহেতু বৰপেটা সত্ৰৰ চৌহদত এতিয়া ভক্তসকলে এইদৰে নাম প্ৰসংগ সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ নিয়ম মানি নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত মই বৰপেটা কীৰ্তন ঘৰৰ ভিতৰত এজন বিষয়ববীয়া বৰপেটা সত্ৰৰ বিষয়ববীয়াক আমি দেখিবলৈ পাইছোঁ। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু দাদা, যিহেতু আজি কীৰ্তন মহোৎসৱ, মথুৰা দাস বুঢ়াআটাৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ বৰপেটা সত্ৰৰ, কি ক'ব? আজি আমাৰ বৰপেটা সত্ৰৰ অৰ্থাৎ অসমৰ দ্বিতীয় বৈকুণ্ঠপুৰী এই বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ, আদি সত্ৰাধিকাৰ বুলি আমি যাক কওঁ, তেখেত হৈছে মথুৰা দাস বুঢ়াআটা। এই মথুৰা দাস বুঢ়াআটাৰ আজি তিথি মহোৎসৱ। তেখেতৰ তিথি মহোৎসৱ 5 দিনীয়াকৈ পালন কৰা হয়। আজিৰ পৰা 5 দিন আগতে কীৰ্তন স্থাপনা কৰা হৈছে। আৰু এই 5 দিন জুৰি কীৰ্তন স্থাপনা কৰা দিনৰে পৰা 5 দিনে তাল ভংগ নোহোৱাকৈ অবিৰতভাৱে কীৰ্তন চলি আছে। আৰু আজি কীৰ্তন মহোৎসৱৰ মূল সভা। মথুৰা দাস বুঢ়াআটাৰ প্ৰথম পূৰ্বৰ নাম আছিল গোপাল তাঁতী। তেখেতে যেতিয়া মাধৱদেৱৰ প্ৰিয় শিষ্য আছিল, এই মাধৱদেৱ গুৰুজনাই শংকৰদেৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশত মাধৱদেৱ গুৰুজনাৰ সহযোগত যেতিয়া বৰপেটাত বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰিছিল, এই মথুৰা দাস বুঢ়াআটা অৰ্থাৎ তেখেত গোপাল তাঁতীয়ে 12জন তাঁতীক লগত লৈ বৃন্দাবনী বস্ত্ৰ বোৱাত সহায় কৰিছিল। অৰ্থাৎ সেই বৃন্দাবনী বস্ত্ৰ বোৱা তাঁতী গোপাল তাঁতীয়ে শেষত গৈ মথুৰা দাস বুঢ়াআটাৰ নাম পায় আৰু বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ হিচাপে তেওঁ প্ৰতিষ্ঠিত হয়। তেখেতৰ এই আবিৰ তিথি মহোৎসৱ আমি বৰপেটা সত্ৰই আমি পালন কৰি আহিছোঁ। এইবেলি চৰকাৰৰ নীতি নিয়ম পালন কৰি, চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি তিথি মহোৎসৱ অনুষ্ঠিতভাৱে পালন কৰা হৈছে। কেৱল নিত্য নৈমিত্তিক প্ৰসংগখিনি ইয়াত সংযোজন কৰা হৈছে। তাত বাহিৰে আনুষংগিক সকলো কাৰ্যসূচী ইয়াত বাদ দিয়া হৈছে। ভকতসকলে ৰাতিপুৱাৰে পৰা প্ৰসংগ কৰিছে। ইয়াৰ পিছত গায়ন বায়ন প্ৰসংগ হ'ব, বিয়লি ঘোষা কীৰ্তন, ব্যাস কীৰ্তন হ'ব আৰু ৰাতি গায়ন বায়নসকলে সেৱাৰ কীৰ্তন কৰিব। এনেধৰণে আমাৰ অনুষ্টুপীয়াকৈ কেৱল কম সংখ্যক ভকতৰ দ্বাৰা আমাৰ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি কীৰ্তন মহোৎসৱ পালন কৰা হৈছে।
যিহেতু বিগত সময়ত দেখা পোৱা গৈছে যে কীৰ্তন মহোৎসৱত প্ৰসাদ বিতৰণৰ কাৰ্যসূচী সত্ৰৰ ফালৰ পৰা লোৱা হৈছিল এইবাৰ সেইটো কেনেকুৱা হয় প্ৰসাদ বিতৰণ আমি এই যোৱা 3টা কীৰ্তন মহোৎসৱ শংকৰদেৱৰ কীৰ্তন মহোৎসৱ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আৰু আজি মথুৰা দাস বুঢ়াটাৰ কীৰ্তন মহোৎসৱ এই 3টা কীৰ্তন মহোৎসৱতে আমাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী বাতিল কৰা হৈছে এই কাৰণে বাতিল কৰা হৈছে যে প্ৰসাদ বিতৰণ কৰিলে যথেষ্ট সংখ্যক ভকতৰ সমাৱেশ হ'ব পাৰে বুলি আশংকা কৰি প্ৰসাদ বিতৰণটো বাতিল কৰা হৈছে কেৱল কম সংখ্যক ভকতে যিখিনি নিয়মীয়া ভকতৰ দ্বাৰা